অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। অৰুণোদয় দিম বুলি কৈছিলোঁ 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগাত 9,000। সেইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000। এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে, নহ'লে মোক এইটো সুধি আছে। অৰুণোদয় 3.0 এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো প্ৰত্যেকে কিন্তু আপোনালোকে DBT লিংক কৰিব লাগিব। DBT লিংক ফুল ফৰ্ম হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। তো যিসকল মানুহে অৰুণোদয় আঁচনিখন টকা লাভ কৰা নাই বা আপোনালোকে নতুন কৰি আবেদন কৰিছে, এই সকলৰ বাবে কিন্তু আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোক সকলোৱে কিন্তু DBT লিংক কৰিব লাগিব। আপোনালোকৰ DBT লিংক আছে নে নাই কেনেকৈ চেক কৰিব, তো মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এই যিখন DBT লিংক কেনেকৈ চেক কৰে মই আপোনালোকক ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। তো ইয়াতে আপুনি চাব পাৰিছে আধাৰ লিংক ষ্টেটাছ। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। প্ৰথমতে আপোনালোকৰ লিংক আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব মই দেখুৱাই দি আছোঁ, আৰু পাছত আপোনাক দেখুৱাম যে লিংক আপোনালোকে নাথাকিলে কেনেকৈ কৰিব পাৰিব। তো ইয়াতে কণ্টিনিউ ইন ৱেবছাইট, তো ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব আৰু আপোনালোকে চেম টু চেম কেপচাৰ এণ্টাৰ কৰিব। লগইন উইথ OTP আপুনি ইয়াতে ক্লিক কৰিব। তো আপোনালোকৰ যিটো আধাৰ কাৰ্ডত নম্বৰ দিয়া আছে আপোনালোকৰ এই নম্বৰত এটা OTP আহিব। আপোনালোকে এই OTPটো আপোনালোকে এই বক্সত এণ্টাৰ কৰিব। মই আপোনাক দেখুৱাই দি আছোঁ এণ্টাৰ কৰি কিনে। তো অকণমান ৱেইট কৰিব, কিছু সময় তাৰমানে টাইম লাগে। তো আৰু কিছু সময়ত আপোনালোকে সোনকালে OTPটো মানে আপোনালোকৰ মোবাইলত আহি যায়। তো আপোনালোকৰ মোবাইলত OTPটো আহিছে নে নাই আপোনালোকে চেক কৰিব। তো OTP আহিছে 139178। তো এই OTPটো আহিছে। লগইনত ক্লিক কৰি আছোঁ। তো আপোনালোকে ইয়াতে চাব পাৰিছে কণ্টিনিউ টু ৱেব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অ'পেন হ'ব। তো আপোনালোকে তললৈ আহিব বা আপোনালোকে ওপৰতে আপোনালোকে ইয়াতে পাই যাব। তো ইয়াতে চাব পাৰিছে বেংক ষ্টেটাছ, বেংক ছেভিং ষ্টেটাছটো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ অকণমান ৱেইট কৰিব। এই পেজটো ৰিলোড হ'ব দিব বা আপোনালোকে অকণমান ৱেইট কৰিব। তো ইয়াতে আপুনি চাব পাৰিছে লোডিং হৈ আছে। তো আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ, তো ইয়াতে চাব পাৰিছে অপশ্যনটো অহা নাই। তো আকৌ একবাৰ আমি ট্ৰাই কৰিম। তো ইয়াতে চাব পাৰিছে বেংক একাউণ্ট ইয়াতে এনেকৈ আছে। তো ইনএক্টিভ হৈ আছে, ইয়াতে ইনএক্টিভ হৈ আছে। তো আমি কেনেকৈ এইটো এক্টিভ কৰিম। তো এনেকুৱা কিন্তু বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ হৈ আছে। তো এইটো আপোনালোকে ইনএক্টিভটো আপোনালোকে কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ। আহক NPCI এনেকৈ চাৰ্চ কৰিব। প্ৰথম যিখন লিংক আহিব এই লিংকতে আপোনালোকে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অ'পেন হ'ব। 3 লাইনত ক্লিক কৰিব। ইয়াতে কাষ্টমাৰত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ভাৰত আধাৰ চিডিং ইনেবল বেছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ ডেছবৰ্ডটো অ'পেন হৈ যাব। তো আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে ইয়াতে এটা ফৰ্ম খুলিব। এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো মই আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকে আধাৰ চিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ এণ্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ। আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ক্লিক কৰিব। যিহেতু চেণ্ট্ৰেল বেংক আপোনালোকক দেখুৱাইছোঁ ইনএক্টিভ হৈ আছে, তো এইটো এক্টিভ কৰিম। তো ইয়াতে প্ৰথম যিখন হেৰি আছে ইয়াতে ক্লিক কৰিব। আপোনালোকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াতে দ্বিতীয়বাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দিব। এই বক্সখনত ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে চেম টু চেম কেপচাৰটো দিব আৰু ছাবমিটত ক্লিক কৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। তো সম্পূৰ্ণ ডিটেইলছটো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে চেম টু চেম কেপচাৰটো আপোনালোকে এণ্টাৰ কৰিব। 6245
556 তো ইয়াতে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপচন হ'ব আই এগ্ৰি এণ্ড কণ্টিনিউ তো ইয়াতে ক্লিক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰত OTP আহিব তো OTPটো ইয়াতে আহিছে মই OTPটো এণ্টাৰ কৰি আছো 2852 59 285259 তো ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব তো কনফাৰ্মত ক্লিক কৰিব তো আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব তো ইয়াতে কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইয়াতে চাব পাৰিছে আধাৰ সিডিং তো ইয়াতে আপোনালোকে ইয়াতে ষ্টেটাছ সাকসেসফুলি ইয়াতে আপোনালোকৰ ইয়ৰ আধাৰ নম্বৰ সাকসেসফুল ইয়াতে আপোনালোকৰ চেন্ট্ৰেল বেংকৰ লগত লিংক হৈ আছে তো আকৌ একবাৰ দেখুৱাইছে যে আপোনালোকৰ ইনএক্টিভ যে আছে ইনএক্টিভটো এক্টিভ হ'ল নে নহ'ল গুগলত সাৰ্চ কৰিব আধাৰ লিংক ষ্টেটাছ তো এনেকৈ আপোনালোকৰ অপচনটো খোল খাব তো আপোনালোকক একেবাৰে লাইভ প্ৰুফ দেখুৱাই দি আছো আপোনালোকে এনেকৈ নিজে কৰিব পাৰিব এইবোৰ কাম আপোনালোকক বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই তো ইয়াতে আপোনালোক আকৌ একবাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব কেপচাটো এণ্টাৰ কৰিব তো লগইন উইথ OTP ক্লিক কৰিব তো আপোনালোকৰ মোবাইলত এনেকৈ OTP এটা আহিব OTPটো আপোনালোকে ইয়াতে ৰিটাইপ কৰিব লাগিব তো OTPটো আহিছে 218463 তো ইয়াতে লগইনত ক্লিক কৰিব ওকেত ক্লিক কৰি দিব তো ইয়াতে আপোনালোকে ইয়াতে বেংক সিডিং ষ্টেটাছত ক্লিক কৰিব তো ইয়াতে আপোনালোকে চাব পাৰিছে এক্টিভ হৈ গৈছে এনেকৈ গ্ৰীনকৈ আহিছে আগতে গ্ৰীন অন আছিল তো এনেকৈ আপোনালোকে বহুতৰো কিন্তু এনেকৈ প্ৰব্লেমবোৰ হৈ আছে তো আপোনালোকে এনেকৈ নিজৰ প্ৰব্লেমটো আপোনালোকে নিজে সলভ কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি বহুতে মোক সুধি আছিল অৰুণোদয় 3.0 মানে ফৰ্ম ফিল আপ লাষ্ট ডেট কেতিয়ালৈকে তো প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু নতুন কৰি আকৌ এপ্লাই প্ৰক্ৰিয়া চলি আছে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লকত যাই কিনে এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই মোৰ হাতত যিখন ফৰ্মত দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে 8,000 ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিম বুলি এই 8,000 বিপৰীতে আপোনালোকক কিন্তু 10,000 টকা আপোনালোকে লাভ কৰিব পাৰিব শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ